Hello everyone, a very good morning to you all. যিসকল ষ্টুডেণ্টে চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়িব বিচাৰে অৰ্থাৎ জামিয়া মিলিয়া ইছলামিয়া ইউনিভাৰ্চিটি নিউ দিল্লীত পঢ়িব বিচাৰে সিহঁতৰ কাৰণে এটা ভাল খবৰ। যোৱাকালি তোমাৰ এডমিশ্যন ফৰ্মৰ টেণ্টেটিভ ডেট ওলাইছে। যিসকল ষ্টুডেণ্টে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ অৰ্থাৎ BLLB বা BHC BEd বা আৰু কিবা কোৰ্চ কৰিব বিচাৰে বা কোনোবাই যদি পোষ্ট গ্ৰেজুৱেট কোৰ্চ মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰে, LLM আছে বা আৰ্কিটেকচাৰৰ বা MBA বা আৰু কিবা কোৰ্চ কৰিব বিচাৰে আৰ্কিটেকচাৰত, মেনেজমেণ্টত, মাৰ্কেটিঙত বা বিভিন্ন MA হওক বা MHC হওক, যি টেষ্ট জামিয়া মিলিয়া ইছলামিয়া নিজে কণ্ডাক্ট কৰে সিহঁতৰ কাৰণে ভাল খবৰ। মই নিজেও জামিয়া মিলিয়াত পঢ়িছোঁ। চেণ্ট্ৰেল ইউনিভাৰ্চিটি ৰেংকিং ইউনিভাৰ্চিটি NIFR ৰেংক হ'ল 3 ৰেংক জামিয়া মিলিয়া ইছলামিয়া। যিসকল ষ্টুডেণ্টে জামিয়া মিলিয়া ইছলামিয়া ইউনিভাৰ্চিটি নিউ দিল্লীত পঢ়িব বিচাৰে একেবাৰে মিনিমাম কষ্টত, মইতো 15,000 পৰা 20,000 মাজত মই মাষ্টাৰ ডিগ্ৰী LLM 2 ইয়াৰ্ছ কমপ্লিট কৰিছোঁ, 2 ইয়াৰ্ছ। সেইসকলৰ কাৰণে ভাল খবৰ। তোমালোকে www.jmi.ac.in ৱেবছাইটত গ'লে তোমালোকে এডমিশ্যন ফৰ্ম অৰ্থাৎ এণ্ট্ৰেন্স টেষ্টৰ ফৰ্ম ফিল আপ কৰিব পাৰিবা আৰু নিজৰ যি ড্ৰিম চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়িবা, চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়াটো এটা বহুত ডাঙৰ কথা। তেজপুৰ ইউনিভাৰ্চিটি হওক, জামিয়া মিলিয়া ইছলামিয়া ইউনিভাৰ্চিটি নিউ দিল্লী হওক, আলিগড় মুছলিম ইউনিভাৰ্চিটি হওক বা হায়দৰাবাদ উছমানী ইউনিভাৰ্চিটি হওক বা জম্মু কাশ্মীৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি হওক বা JNU হওক বা বানাৰসত হওক, এই চেণ্ট্ৰেল ইউনিভাৰ্চিটি পঢ়াটো মজাই বেলেগ। সেইকাৰণে যিসকল ষ্টুডেণ্টে তোমালোকে জামিয়া মিলিয়াত আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ বা পোষ্ট গ্ৰেজুৱেট কোৰ্চ মাষ্টাৰ ডিগ্ৰী বা তোমাৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কোনোবাই কৰিব বিচাৰা, তেনেহ'লে জামিয়া মিলিয়াৰ ৱেবছাইটত যোৱা আৰু এণ্ট্ৰেন্স ফৰ্ম এপ্লাই কৰা আৰু তাতে তোমাৰ টেণ্টেটিভ মোষ্ট প্ৰবাবলি 10 এপ্ৰিললৈকে থাকিব ফৰ্মবোৰ ৰিলিজ হৈছে, ৱেবছাইটত গ'লে গম পাবা। আৰু তোমাৰ এণ্ট্ৰেন্স যিহেতু এপ্ৰিলৰ আখেৰতেই হ'ব আৰু তোমাৰ এডমিশ্যন প্ৰচেছ আগষ্ট ছেপ্টেম্বৰৰ পৰা শুৰু হৈ যাব। সেইকাৰণে এতিয়া গল্ডেন পিৰিয়ড, যিসকলে বহুত দিন ধৰি ইন্তজাৰ কৰি আছা যে জামিয়া মিলিয়াত পঢ়িবা সিহঁতৰ কাৰণে ভাল খবৰ, এপ্লাই কৰা। মই নিজেও পঢ়িছোঁ, ভাল এণ্ট্ৰেন্স হয়, ঠিক আছে, অল ইণ্ডিয়া লেভেল এণ্ট্ৰেন্স হয় আৰু ৰেংকিং ইনষ্টিটিউশ্যন QS অল ইউনিভাৰ্চিটি ৰেংকিং ইনষ্টিটিউশ্যন হয়, নিউ দিল্লীতো হয়, পইচাও বহুত কম, চেণ্ট্ৰেল ইউনিভাৰ্চিটি। সেইকাৰণে সকলো ষ্টুডেণ্টক মই এনকাৰেজ কৰিম তোমালোকে এপ্লাই কৰা আৰু এণ্ট্ৰেন্সত বহা, ক্ৰেক কৰা আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট বা এলুমনাই হোৱা। আৰু 2 নম্বৰ কথাটো হ'ল এণ্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেশ্যনৰ কাৰণে যি বুকছ বা মেটেৰিয়েলছ চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা ৱেবছাইট আমি যেতিয়া এণ্ট্ৰেন্স দিছিলোঁ বা পঢ়িছোঁ সেই সময়তো আৰু তোমাৰ ফেচবুকত বিভিন্ন পেজ থাকে বা ইউটিউবত বহুতো থাকে তোমাৰ, তো ছাবস্ক্ৰাইব কৰি ল'বা কেতিয়া এডমিট ৰিলিজ হয় বা কেতিয়াবা তোমাৰ এণ্ট্ৰেন্স হ'ব বা কোনটো গেটত এণ্ট্ৰেন্স হ'ব বা কুৱেশ্যন পেপাৰ কেনেকুৱা, প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ ৱেবছাইটত গ'লে বা ইউটিউবত যদি বা ফেচবুকত বিভিন্ন পেজ আছে, শিক্ষা পেজ আছে বা তোমাৰ জামিয়া মিলিয়া ওল্ড প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ বহুতে পেজ থাকে, এইবিলাক পেজত তোমালোকে এপ্লাই কৰিবা আৰু সেই এপ্লাই কৰিলে তেনেহ'লে তোমালোকে পাবা। অনুৰোধ কৰিল। আৰু 2 নম্বৰ কথাটো হ'ল যিসকলে তোমাৰ অৰ্থাৎ পইচাৰ কাৰণে পঢ়িব নোৱাৰা সিহঁতৰ কাৰণেতো বহুত এই চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পইচাও কম বা স্কলাৰশ্বিপো পাবা, বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ। সেইকাৰণে বা জামিয়াত তোমাৰ কোনোবা ষ্টুডেণ্ট থাকিলে সিহঁতৰ গাইড বুকছ পোৱা যায়, গেট নাম্বাৰ 7 বা 8 বা 4ত দোকান আছে বহুত গাইড বুকছ বা অনলাইনতো অৰ্ডাৰ দিব পাৰা। সেইকাৰণে ষ্টুডেণ্টক মই অনুৰোধ কৰিম যিসকলে আণ্ডাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট চেণ্ট্ৰেল ইউনিভাৰ্চিটি ৰেংকিং ইনষ্টিটিউশ্যনত পঢ়িব বিচাৰা সিহঁতে অৰ্থাৎ এণ্ট্ৰেন্স ফৰ্ম এপ্লাই কৰা আৰু আশা কৰোঁ তোমালোকে সকলোৱে চিট পাবা, এণ্ট্ৰেন্স কৰিবা আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হ'বা। মই তাতে পঢ়িছোঁ, আশা কৰোঁ সকলোৱে ফৰ্ম ফিল আপ কৰিবা যিসকলৰ ড্ৰিম চেণ্ট্ৰেল ইউনিভাৰ্চিটি পঢ়া। ঠিক আছে, থেংক ইউ ভেৰি মাছ।